OBC প্রমাণপত্র খালি পালি দূর করো। We want ST। প্রতারণা নচলিব। ভূমি অধিকাৰ লাগিবই। ভূমি অধিকাৰ লাগিবই। ভূমি অধিকাৰ লাগিবই। বিজেপি চৰকাৰ হুঁচিয়াৰ। প্ৰকৃততে আমাৰ অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীটোৱে হৈছে কোচ ৰাজবংশী আৰু কোচ ৰাজবংশীসকল অসমৰ সৰ্বমুঠ ৭৫ লাখতকৈ অধিক জনগোষ্ঠী আমাৰ এই জনগোষ্ঠীটোৰ জনসংখ্যা আছে আৰু এই জনগোষ্ঠীটোক দশক ধৰি বিভিন্ন নিৰ্বাচনৰ সময়ত আমাৰ জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ নামত তেওঁলোকে প্ৰতাৰণা কৰি আহিছে। তেওঁলোক বুলি কওঁতে বৰ্তমানৰ চৰকাৰে হওক বিগত চৰকাৰসমূহেও আমাক প্ৰতাৰণা কৰি আহিছে। এতিয়া আমাৰ জনজাতিকৰণৰ ক্ষেত্ৰত ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা আহি পৰে, কিন্তু আটাইতকৈ যদি বেছি মৰ্যাদা সম্পন্ন জনজাতি পাবলগীয়া জনগোষ্ঠীটো হৈছে কোচ ৰাজবংশী। এটা উদাহৰণ ১৯৯৬ চনত আমাৰ কোচ ৰাজবংশীসকলক জনজাতি মৰ্যাদা দিয়া হৈছিলে। ১৮ মাহ অৰ্থাৎ সংসদত বিল পাছ নহ'লে ৰাষ্ট্ৰপতিৰ অধ্যাদেশৰ জৰিয়তে জনজাতিকৰণৰ মৰ্যাদা ছমাহকৈ ৩টা অধ্যাদেশৰ জৰিয়তে আমাৰ জনজাতিকৰণৰ মৰ্যাদা দিছিল। কিন্তু ভাৰতৰ ভিতৰত বিৰল এই বিলখন সংসদত কোনোদিন উত্থাপন নহ'ল। যিয়ে নহওক এতিয়া আমি প্ৰতাৰণাৰ বলি হৈছোঁ। আৰু এটা কথা, আমাক কোচ আৰু ৰাজবংশীসকলক ডিভাইড এণ্ড ৰুল পলিচি খটুৱাবৰ কাৰণে বিভিন্ন ৰাজনৈতিক দলে কোচসকল বেলেগ ৰাজবংশীসকল বেলেগ এই ডিভাইড এণ্ড ৰুল পলিচিটো আমাৰ মাজত বিয়পাব বিচাৰে। কিন্তু কোচ ৰাজবংশী বুলি সুকীয়া বেলেগ বেলেগ জনগোষ্ঠী নাই। বুৰঞ্জীৰ পাতত আপোনালোকে পঢ়িলে গম পাব। সেইটো তাৰপিছত এই জনজাতিকৰণৰ ক্ষেত্ৰত যদি এই বৰ্তমান চৰকাৰে কোনো পদক্ষেপ নলয়, ইয়াৰ পৰৱৰ্তী নিৰ্বাচনত কিন্তু যোগ্য উত্তৰ যিকোনো দলেই পাব। লগতে সিদিনাখন শিলহাকত এটা উচ্ছেদ কাৰ্য চলিছিল। বিভিন্ন পৰিয়ালক উচ্ছেদ কৰাৰ লগতে তাতে আমাৰ সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ মুখ্য কাৰ্যালয় ৩ মহলীয়া এটা ভৱন আছিলে। সেই ভৱনটো আমাক এটা প্ৰতিশ্ৰুতিৰে তাক উচ্ছেদ কৰা হৈছিলে। সেই প্ৰতিশ্ৰুতিটো আছিল যে উত্তৰপাৰত মাটিৰ সতে তাত এটা সুন্দৰ গৃহ অট্টালিকা এটা সজাই দিয়াৰ প্ৰতিশ্ৰুতি আছিল। কিন্তু বৰ্তমানে এই সংক্ৰান্তত আমাৰ মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিব বিচাৰিছোঁ যদিও এতিয়ালৈকে লগ আমাক দিয়া নাই আৰু তেওঁ আমাক সঁহাৰি দিয়া নাই, ৰেছপন্স দিয়া নাই। তাৰোপৰি আমাৰ কোচ ৰাজবংশীসকল ৰাভা হাছং BTCত ভূমি অধিকাৰৰ পৰা বঞ্চিত হ'বলৈ গৈ আছে। আমি অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া জনগোষ্ঠীয়ে এই ভূমি অধিকাৰৰ পৰা কোনো ক্ষেত্ৰতে যাতে বঞ্চিত নহয়, এই ক্ষেত্ৰত চৰকাৰে পদক্ষেপ ল'ব লাগিব। আমিও কিন্তু এই ক্ষেত্ৰত হাত সাৱটিও বহি নাথাকিম। তাৰোপৰি ধুবুৰীত ৰূপসী বিমানবন্দৰ নামটো সাল সলনিৰ কাৰণে চৰকাৰে এটা ভূমিকা লোৱা আমি দেখা পৰিলক্ষিত হৈছে। এই নামটো আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ এটা মৰ্যাদাৰ লগত জড়িত হৈ আছে। এই ক্ষেত্ৰতো তাত যাতে সাল সলনি নহয় তাৰ কাৰণে আমি এই সজোৰে এটা দাবী উত্থাপন কৰিছোঁ। তাৰোপৰি আমাৰ জনগোষ্ঠীটোক প্ৰমাণপত্ৰ দিয়াৰ ক্ষেত্ৰতো ভূমিপুত্ৰ মিছন বুলি এটা মিছনৰ জৰিয়তে চৰকাৰে প্ৰমাণপত্ৰ দিয়াৰ কাৰণে যিটো পদক্ষেপ লৈছে এইটো ত্ৰুটিপূৰ্ণ। কোচ ৰাজবংশীসকলক আমি চিনি পাওঁ, কাক কেনেধৰণে প্ৰমাণপত্ৰ দিব লাগিব আমাৰ জনগোষ্ঠী হিচাপে। সেই জনগোষ্ঠীটোক প্ৰমাণপত্ৰ দিয়াৰ ক্ষেত্ৰত কেৱল কোচ ৰাজবংশী সন্মিলনীকহে এই দায়িত্ব অৰ্পণ কৰিব লাগিব। অন্যথা আমাৰ নিজৰ জনগোষ্ঠীৰ বাদেও অন্য জনগোষ্ঠীয়ে এই প্ৰমাণপত্ৰ লৈ আমাৰ জনগোষ্ঠীটোৰ মাজত আউল লগোৱাৰ এটা সন্দেহ আছে। গতিকে আমাৰ কোচ ৰাজবংশীসকলে শান্তিপূৰ্ণ এটা জনগোষ্ঠী, সৰল জনগোষ্ঠী। শান্তিপূৰ্ণ আৰু সৰল বুলি যদি আমাক দুৰ্বল বুলি ভাবে তেতিয়াহ'লে বৰ্তমান চৰকাৰে কিন্তু এইটো ভুল কৰা বুলি আমি ভাবি লৈছোঁ। হয়, আজি আমাৰ সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ আহ্বানত সদৌ অসমতে এই দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। তাৰে অংশ হিচাপে জোনাই জিলা সন্মিলনী, মহিলা সন্মিলনী, যুৱ ছাত্ৰ সন্মিলনী উদ্যোগত আমি এই জোনাই সদৰত আজি দুঘণ্টীয়া কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আমাৰ প্ৰধান দাবীয়ে হৈছে জনজাতিকৰণ। বহুত দিনৰ পৰাই কোচ ৰাজবংশী জনগোষ্ঠীটোক প্ৰতাৰণা কৰি আহিছে। আমাৰ বহুকেইটা দাবী আছে। ৰূপসী বিমানবন্দৰ যিটো আমি তাৰ নামটোৱে আমাৰ জাতিৰ সন্মানৰ লগত জড়িত হৈ আছে। সেই ৰূপসী বিমানবন্দৰৰ নামটো চৰকাৰে ইতিমধ্যে সলনি কৰাৰ পদক্ষেপ লোৱা আমি দেখিবলৈ পাইছোঁ। গতিকে আমাৰ দাবী, আমাৰ জাতিৰ সন্মানৰ লগত জড়িত হৈ থকা ৰূপসী বিমানবন্দৰ তাৰ নাম বাহাল ৰাখক। আমাৰ সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ মুখ্য কাৰ্যালয় শিলহাকত চৰকাৰে আমাক কথা দিছিলে যে উত্তৰপাৰত বৃহৎ এটা চিলাই ভ্ৰমণ বা আমাৰ কাৰ্যালয় নিৰ্মাণ কৰি
2 মাহৰ ভিতৰত দিব, সেয়েহে সেই আমাৰ মুখ্য কাৰ্যালয়টো উচ্ছেদ কৰিছিলে। কিন্তু আজি ইমান দিনে সেই বিষয়টো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তল পেলাই থৈছে। আমাৰ দাবী অতি সোনকালে আমাৰ প্ৰধান কাৰ্যালয় কোচ ৰাজবংশী সন্মিলনীৰ মুখ্য কাৰ্যালয়টো আমাক নিৰ্মাণ কৰি দিয়ক আৰু বিশেষকৈ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদত আমাৰ জনগোষ্ঠীটোৰ ভূমি অধিকাৰ কিছু খৰ্ব হৈছে, যাতে এই খিলঞ্জীয়া জনগোষ্ঠীটোৱে এই অসম ভূমিত সকলোতে আমাৰ ভূমি অধিকাৰ পায়, তাৰ পৰা যাতে আমাৰ এই জনগোষ্ঠীটোৰ কোনো লোক যাতে প্ৰতাৰণাৰ বলি নহয়, আমাৰ সেই প্ৰধান দাবী। বিশেষতঃ আমাৰ জনগোষ্ঠীটোৰ জনজাতিকৰণ ইমান দিনৰ পৰা কৰি অহা দাবী, আমাক অতি শীঘ্ৰে জনজাতি প্ৰদান কৰিব লাগে, যাতে এই অসমৰ সাম্প্ৰতিক পৰিস্থিতিত আজি 6 জনগোষ্ঠীৰ লগতে কোচ ৰাজবংশী জনগোষ্ঠীক যদি জনজাতিকৰণ কৰে, আমি ভাবোঁ অসমৰ বৃহৎ সমস্যাসমূহ সমাধান হ'ব, এই ভূমি অধিকাৰ সুৰক্ষিত হ'ব। এই খিলঞ্জীয়া জনগোষ্ঠীসকলক সকলো জনগোষ্ঠীৰ লগত সমিল মিলে কাৰো অধিকাৰ খৰ্ব নোহোৱাকৈ আমাৰ জনগোষ্ঠীকেইটাকো জনজাতিকৰণ কৰক বুলি আমাৰ প্ৰধান দাবী।